তরে ভব কুপ নরমাত্র তরে ভব কুপ হে কৃপাল গুরুজনা একান্ত হেব বৈষ্ণব বৃন্দ আপনার সাক্ষাৎ ভকত ভাগবত মহামহন্ত শ্রী চৈতন্যমূর্তি। আজি দ্বিতীয় জনা গুরু শ্রী শ্রী মাধৱদেৱৰ জন্ম তিথি। তৎ উপলক্ষে হৰিগৃহতে সমস্তটি একত্ৰিত হৈ ভগৱন্তৰ স্থায়ী আসনৰ সন্মুখত পতা হওক বোৱা পাণ অৰ্চনা অৰিহণা, লগতে এভাগী উপকৰণ দ্ৰব্যৰ মাননি ঠগি নবিধ ভক্তিৰে সজাই পৰাই ভগৱন্তৰ চৰণতে অৰ্পণ কৰি একেষাৰী বৈকুণ্ঠৰ পৰমংগল প্ৰমত্তায়ংঘৰ নাম বেকত কৰাই ভগৱন্তৰ চৰণত সোধাবলৈ মানস খানি কৰি জয় জয়তে হৰ্ণীয়া ঘোষাৰে সমূহ সেৱকীবৃন্দই সেৱা সোধাইছে। এই বা সমস্ত এই সেৱাৰ উদ্দেশ্য সমস্ততে জ্ঞাত হৈছে। আজি আমাৰ পৰম কৃপালু গুৰু দ্বিতীয় গুৰুজনাৰ জন্মবাৰ্ষিক। এই জন্মবাৰ্ষিক তিথিভাগী যৎস্বৰূপ আমি পালন কৰিব লাগিছিলে তৎস্বৰূপ হয়তো পালন কৰিব পৰা নাই। যি অভাগ মাত্ৰ চিন্দ্ৰ খাই ভগৱন্তৰ চৰণলৈ সেৱা সোধোৱা হৈছে। এই সেৱাতেই ভগৱন্ত নিজ গুণে প্ৰসন্ন হ'ব আৰু সেৱকীবৃন্দৰ গৃহে বাল্য বৃদ্ধ যুৱা যাৰ যেনেকৈ পৰিয়ালবৰ্গ আছে সমস্তটিৰ অমংগলখিনি দূৰ কৰি সুমংগল প্ৰকাশ কৰিব। কুমতি দূৰ কৰি সদ্বিদ্যাৰ প্ৰাপ্ত কৰিব। বালক বালিকা যুৱক যুৱতী সকলোৱে শিক্ষা গ্ৰহণ কৰি আছে। শিক্ষাতে অগ্ৰগতি লাভ কৰক। আগলৈকে এই অঞ্চলটোৰ সুনাম অৰ্জন কৰি যাবলৈকে শক্তি দি ভক্তিৰ প্ৰাপ্ত কৰক আৰু সমস্ত সেৱকীবৃন্দৰে সুস্বাস্থ্যৰ গৰাকী কৰি এতিয়া যি স্বৰূপে ৰাইজে কাইজে মিলাৰ প্ৰীতিৰে বসবাস কৰি আছে আগলৈকে থাকিবলৈকে শক্তি দি ভক্তিৰ প্ৰাপ্ত কৰি গুৰুদেৱ নাম ভক্ত চাৰি বস্তু প্ৰসন্ন হৈ ভগৱন্তৰ দাস বুলি ভৃত্য বুলি চৰণে চপাই ধৰি এক কণিকা কৃপা কৰক। এই উদ্দেশ্যলৈ আমি সমস্তটি ভকত বৈষ্ণৱে ভগৱন্তৰ চৰণত এজোপা প্ৰাৰ্থনাই জনোৱা হৈছে।